আজি দুপৰীয়া এনেকৈ বনালোঁ। এয়া কচুথুৰ ঘৰতে আছিলে, কেইডালমান আনিলোঁ আৰু এয়া মচুৰ দালি আৰু লগতে বিলাহী সকলোখিনি মিক্স কৰি পেলাই প্ৰেছাৰত বহাই দিলোঁ। চিমৰণে কচুথুৰৰ ভাজিটো ইমান ভাল নাপায়, সেইবাবে এনেকৈ বনালোঁ। মই আকৌ কচুথুৰৰ ভাজিটো অলপ ভাল পাওঁ, এনেকৈ ইমান ভালো নাপাওঁ, তাৰ কাৰণে এনেকৈ বনাবলগীয়া হ'ল। লগতে শুকান ভাজি এটা বনাইছোঁ, এয়া আলু ভাজি আৰু লগতে বুট কেইটামানো দিম আৰু লগতে ঢেকীয়া কেইটামানো আছিলে, সেইকণো দি দিম। ৰাতিপুৱাৰ সময়টো যে কেনেকুৱা হয় নহয়, কোনফালে দৌৰিম কি কৰিম, মানে একদম জল্দা জল্দিকৈ হ'ব লাগিব সকলো বস্তু। মানে ৰাতিপুৱা ৰুটি খোৱা হয়, ৰুটি চব্জি খোৱাৰ পাছতো আকৌ দুপৰীয়াৰ কাৰণে ৰেডি কৰিবলগীয়া হয়। চিমৰণে ৰাতিপুৱা ৰুটি খাই ভাল পায় আৰু ময়ো ভাল পাওঁ আৰু ভাত খাই ভাল নাপাওঁ, সেইবাবে ৰুটিৰো আয়োজন কৰা হয়। আকৌ লগে লগে দুপৰীয়া বনাবলগীয়া হয়। ক'ৰবাত যাবলগীয়া থাকিলেহে আমাৰ খোৱাটো খেলি মেলি হয়, কিন্তু ঘৰত থকা সময়ত আমাৰ প্ৰায়ে এনেকৈ মই আৰু খানাতে লাগি থাকিবলগীয়া হয়। এয়া কচুথুৰ যে বইল কৰিছিলোঁ, এয়া ঘুটনি মাৰি দিলোঁ। এয়া লগতে আলু ভাজি যে বনাইছিলোঁ, অকণমান ঢেকীয়া আছিলে, ঢেকীয়াকণো মিক্স কৰি দিছোঁ। ভাজি অলৰেডি হৈয়ে গৈছে। এয়া লগতে কচুথুৰৰ জোল, কচুথুৰৰ জোলটো হৈয়ে গৈছে। আকৌ ক'লে মানুহজনে যে পকৰি খাওঁ বুলি, এয়া পকৰিৰ কাৰণে আকৌ ৰেডি কৰিবলগীয়া হ'লেই নহয়। পকৰিৰ কাৰণে এয়া বেচন দিছোঁ, এয়া কবি আছে আৰু ধনিয়া আৰু বুট এনেকৈ বনাইছোঁ। নিৰামিষ ভাতৰ লগত বাৰু পকৰা খাই ভালেই লাগে। এয়া পকৰা হৈয়ে গৈছে। এয়া আজি মোৰ দুপৰীয়া খানা ৰেডি হৈ গ'ল। এয়া কবি ভাজিও হৈ গৈছে। আজি দুপৰীয়া এনেকৈ খালোঁ। এয়া তিলৰ চাটনি, তিলৰ চাটনিটো খাই চিমৰণে বহুত বেছি ভাল পায়। এয়া পকৰা, কবি পকৰা, এয়া বুট আৰু আলু শুকান ভাজি, এয়া কচুথুৰৰ তৰকাৰী আৰু অলপ কবি ভাজি। আজি দুপৰীয়া সাজ এনেকৈ। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই। আৰু এটা কথা, যদি ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিব।